নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যিটো ডিএমই এপ্লাই কথা ইতিমধ্যে প্ৰকাশ পাইছিল আৰু পোষ্টপনো কৰা হ'ল নটিছখনত কি উল্লেখ আছে বা কিছুমানে মোক অকণমান বেলেগকৈ কমেণ্ট কৰি আছে ডিএমই এক্সাম আৰু নহ'বই নেকি বা ডিএমইৰ নেক্সট ডিএমই এপ্লাই কেতিয়া হ'ব বা কিছুমানে কৈ আছে ডিএমইৰ বাবে কিয় ফেক ভিডিঅ' এনে বনাই আছা বুলি তেনেকুৱাকৈ কমেণ্ট কৰিছে বা এনেকুৱাকৈও কিছুমানে প্ৰশ্নবোধক হিচাপে কমেণ্ট কৰিছে যে এডিআৰি যিখিনি পোষ্ট আছিল গ্ৰেড 3 পোষ্ট তাৰ পৰাই ডিএমইৰ গ্ৰেড 3 পোষ্টখিনি লৈ যাব নেকি তেনেকুৱাকৈ বহুতে কমেণ্ট কৰি আছে ডিএমইৰ ওপৰত আৰু যিখন নটিছ আহিল সেই নটিছখন তেওঁলোকে হয়তো বুজি পোৱা নাই সেইবাবে তেনেকৈ কৈ আছে কিন্তু আজিৰ ভিডিঅ'টোত আমি ডিএমই এক্সাম কেতিয়া হ'ব নেক্সট আকৌ এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম যদি আপুনি ডিএমইত আগতে এপ্লাই কৰিছিল তেতিয়াহ'লে নতুনকৈ যিটো আকৌ এপ্লাই আৰম্ভ হ'ব তাত আৰু আপুনি এপ্লাই কৰিব নালাগে যদি আগতে আপুনি এপ্লাই কৰিছিল কিন্তু আপুনি যদি আগৰ যিটো পোষ্ট আছিল সেই পোষ্টখিনি যদি এপ্লাই কৰা নাছিল এতিয়া নতুনকৈ যেতিয়া পোষ্ট ওলাব তাত আপুনি এপ্লাই কৰিব লাগিব সেইটো হয়তো আপোনাৰ কনফিউজ মৰি গৈছে এতিয়া কিছুমান প্ৰশ্ন উত্তৰ দিব বিচাৰিছোঁ ডিএমই ফেক ভিডিঅ' বনাইছা বুলি মোক বহুতে কমেণ্ট কৰিছিল ডিএমইৰ ফেক ভিডিঅ' বনোৱা নাই আমি সেইখন মই বুলিয়ে নহয় আৰু বহুত ইউটিউবাৰেও তেনেকুৱাকৈ ভিডিঅ' বনাইছিল ডিএমইৰ ওপৰত এপ্লাই চলি আছে বা কিছুদিন পিছত পৰীক্ষা হ'ব বুলি বহুতে তেনেকুৱাকৈ ভিডিঅ' বনাইছে আমিও সঠিক নটিছখন চাই আপোনালোকলৈ ভিডিঅ' প্ৰভাইড কৰিছিলোঁ তাৰপিছত কিন্তু আকৌ 1 ডিচেম্বৰ তাৰিখে এখন নটিছ আহিছিল সেই নটিছখনত কি আছিল অকণমান পিছত আপোনালোকক কৈ আছোঁ কিন্তু ডিএমইৰ বাবে কোনেও ফেক ভিডিঅ' বনোৱা নাই ডিএমইটো এপ্লাইটো আকৌ পোষ্টপন কৰিছে মানে পিছুৱাই দিয়া হৈছে নেক্সট কিছুমানে সুধি আছে ডিএমই এপ্লাই হৈ থাকিব নেকি কেতিয়া পৰীক্ষা হ'ব আমি কেতিয়া পৰীক্ষা দিম কেতিয়া চাকৰি ল'ম আমাৰ এই যে ৰৈ নাথাকে তেনেকুৱাকৈ কৈ আছে ডিএমই পৰীক্ষা হ'ব যিটো 10 মে তাৰিখে আটাইখিনি ডিএমই গ্ৰেড 3 গ্ৰেড 4 যিটো এডিআৰিও বৰ্তমান ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে বা অসম পুলিচ টিচাৰ এইখিনি আটাইখিনিৰে যিহেতু 10 মে তাৰিখে CM ছাৰে এপইণ্টমেণ্ট দিম বুলি কৈছে গতিকে 10 মেৰ আগত আৰু 10 মেৰ বাবে ধৰা আৰু 5-6 মাহ হাতত আছে সেই 5-6 মাহৰ ভিতৰত ডিএমইৰ হয়তো 20 দিনমান তেওঁলোকে এপ্লাই প্ৰক্ৰিয়াটো চলাই দিব তাৰ নেক্সট হয়তো 1 মাহমানৰ ভিতৰত বা 2 মাহ 3 মাহৰ ভিতৰত মোটামুটি ফেব্ৰুৱাৰী মানৰ ভিতৰত মাৰ্চ মানৰ ভিতৰত ডিএমই এক্সামটো তেওঁলোকে পাতি কিনে আপোনালোকৰ ইণ্টাৰভিউটো নিশ্চিতভাৱে ল'ব সেইটোলৈ টেনশ্যন ল'ব নালাগে CM ছাৰে যিটো কথা এবাৰ কৰিম বুলি কয় সেয়া তেওঁলোকে নিশ্চিতভাৱে কৰি দেখুৱায় নেক্সট কিছুমানে কৈ আছে ডিএমই পৰীক্ষা নহয় নেকি এইবোৰ কমেণ্ট কৰিব নালাগে কেতিয়াও নেগেটিভ চিন্তা কেতিয়াও নকৰিব সদায় পজিটিভ মাইণ্ডত আপুনি থাকিবলৈ বিচাৰক নিজে কিমান পাৰে পজিটিভলি নিজৰ বাবে চিন্তা কৰক প্ৰিপেৰেশ্যন কেতিয়াও কমাই নিদিব হয়তো এডিআৰি পৰীক্ষা নেক্সট এডিআৰিৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰক যিহেতু 15,000 ৰিক্ৰুইটমেণ্ট আকৌ হ'ব 10 মেৰ পিছত ডিএমই নহয় নে দাদা কি হ'ল আপোনালোকৰ ডিএমইয়ে আছে নেকি আৰু অসমত বেলেগ ৰিক্ৰুইটমেণ্ট নহ'ব বুলি আপুনি ভাবিছে নেকি ৰিক্ৰুইটমেণ্ট চলিয়ে থাকিব জাষ্ট আপুনি প্ৰিপেৰেশ্যন কৰক নিজৰ প্ৰিপেৰেশ্যনটো এৰি নিদিব ঠিক আছে নেক্সট এডিআৰিৰ কিছুমানে কৈ আছে এডিআৰিৰ পৰা সেইখিনি পোষ্ট লৈ যাব নেকি যিটো গ্ৰেড 3 পোষ্ট হয় সেইটো এডিআৰিৰ পৰাই লৈ যাব নেকি বুলি মোক বহুতে কমেণ্ট কৰিছে ডিএমইটো সম্পূৰ্ণ এইটো মেডিকেল বস্তু হয় এইটো বেলেগ বস্তু আমাৰ যিটো এডিআৰি গ্ৰেড 3 গ্ৰেড 4 আছে তাৰ পৰা সেইটো লৈ নাযায় ডিএমইৰ বাবে সম্পূৰ্ণকৈ বেলেগকৈ পৰীক্ষা হ'ব ইতিমধ্যে ডিএমইৰ কোনোবাখিনি নন টেকনিকেল নে টেকনিকেলৰ কোনোবাখিনিৰ এক্সাম হৈয়ে গৈছে তাৰ ৰিজাল্টটো তেওঁলোকে মুকলি কৰি দিছে ঠিক তেনেকুৱাকৈ এইটোৰ এক্সাম হ'ব অনলাইনটো হোৱাৰ পিছত চিন্তা কৰিব নালাগে এডিআৰিৰ পৰা ইয়াৰ পোষ্ট কেতিয়াও কৰ্তন নহয় আৰু এতিয়া আছে নটিছখন যিখন নটিছ আছিল সেই নটিছখনত উল্লেখ আছে যে ডিএমইৰ যিটো এপ্লাই প্ৰচেছ সেইটো আমি পোষ্টপন কৰি থৈছোঁ কিছুদিন পিছত হয়তো আমি আকৌ মুকলি কৰি দিম তেনেকুৱাকৈ তাত উল্লেখ আছে আৰু এইটো কাৰণে উল্লেখ কৰিছে আৰু হয়তো তাত পোষ্ট যুগুত কৰিব তেওঁলোকে আৰু হয়তো পোষ্ট তাতে প্লাছ কৰিব কৰি কিনে আপোনালোকলৈ আকৌ যিটো এপ্লাই লিংক সেইটো তেওঁলোকে মুকলি কৰি দিব চিন্তা কৰিব নালাগে ডিএমইৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক বহুতো হয়তো খং উঠিছে ভিডিঅ'টো চাই কিনে আমি এপ্লাই কৰিছোঁ ডিএমইৰ বাবে কেতিয়া পৰীক্ষা হ'ব তেনেকুৱা হৈ আছে তো চিন্তা কৰিব নালাগে প্ৰিপেৰেশ্যন ডিএমইৰ যিখিনি চিলেবাছ সেইখিনিও হয়তো এডিআৰি চিলেবাছৰ লগত বা এডিআৰি 3 যেতিয়া আহি আছে 3.0 তাৰো চিলেবাছ প্ৰায় একেই সুন্দৰকৈ প্ৰিপেৰেশ্যন কৰি থাকক ডিএমইয়ে হওক এডিআৰি গ্ৰেড 3 গ্ৰেড 4 হওক যিয়ে নহওক কিয় আপোনালোকৰ প্ৰিপেৰেশ্যনটো কৰি থাকক বাছ আপুনি এক্সাম দিব পাৰিব যদিহে প্ৰিপেৰেশ্যন আপুনি নকৰে কিন্তু যিয়ে এক্সাম নহওক আপুনি ভাল কৰিব নোৱাৰে আপোনাৰ সপোনটো হয়তো পূৰণ নহ'ব সেইটোকে ডিএমই পৰীক্ষা বুলিয়ে যে আপুনি প্ৰিপেৰেশ্যন কৰিব লাগিব তেনেকুৱা নহয় যিকোনো এক্সামৰ বাবে আপুনি সাজু হৈ থাকক যদিহে প্ৰকৃতমতে আপুনি নিজৰ ভৰিত নিজে থিয় দিম বুলি ভাবিছে এটা নিজা সংস্থাপন এটা ল'ম বুলি ভাবিছে যিকোনো পৰীক্ষাৰ বাবে যিকোনো চিটুৱেশ্যনৰ বাবে পেপাৰ টানো আহিব পাৰে পেপাৰ সহজো আহিব পাৰে তাৰ বাবে আপুনি প্ৰিপেৰেশ্যন কৰি ৰাখক ঠিক আছে এইটো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ডিএমইৰ ওপৰত হয়তো আপোনালোকৰ আৰু কনফিউজ নাই ডিএমইৰ খুব কম দিনৰ ভিতৰতে এপ্লাই ষ্টাৰ্ট হ'ব তাৰ নেক্সটত আপোনালোকৰ এক্সাম হ'ব তাৰপিছত আপোনালোকৰ চাকৰি এইটো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ আপোনালোকৰ ধন্যবাদ জনাইছোঁ লগতে চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ যদি ফেচবুক পেজত আমাৰ ভিডিঅ'টো চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম